নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইন গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত অসমৰ প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। প্ৰতিখন বিদ্যালয়ে শিক্ষা সেতু যি পৰ্টেল, সেই পৰ্টেলত এটা বিশেষ কাম কৰিব লাগিব। গতিকে এই ভিডিঅ'টোত সেই কথাখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, এইখন 13/5/2025 তাৰিখ অৰ্থাৎ আজি মৰিগাঁও জিলাৰ ইন্সপেক্টৰ অফ স্কুল তথা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ শ্ৰী অপূৰ্ব ঠাকুৰীয়া ছাৰে মৰিগাঁও জিলাৰ অন্তৰ্গত প্ৰতিটো ব্লকৰ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তথা ব্লক মিছন কোঅৰ্ডিনেটৰ সকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ পত্ৰ। আৰু ইয়াৰ ছাবজেক্টটো আপোনালোকে লক্ষ্য কৰক, স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ /গাৰ্জেন্স অফ ষ্টুডেণ্টছ। ইয়াত এটা বিশেষ ৰেফাৰেঞ্চ নম্বৰ দিয়া হৈছে যোৱা 9/5/2025 তাৰিখ। গতিকে এই পত্ৰখন কেৱল মৰিগাঁও জিলাৰ পৰা জাৰি কৰা হৈছে যদিও ইয়াত যিটো ৰেফাৰেঞ্চ নম্বৰ দিয়া হৈছে যোৱা 9/5/2025 তাৰিখে, গতিকে সেই লেটাৰখন অসমৰ প্ৰতিখন জিলাৰ শিক্ষা বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছে। গতিকে এই পত্ৰখনত যি কাম কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে সেই কামখিনি প্ৰতিখন বিদ্যালয়ে কৰিব লাগিব। চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি অতি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে যে আমাৰ প্ৰতিখন বিদ্যালয়তে কম বেছি পৰিমাণে হ'লেও ছাত্ৰ ছাত্ৰীসকলে ৰেগুলাৰলি কিছুমান ছাত্ৰ ছাত্ৰীয়ে স্কুলত অনুপস্থিত থাকে। আৰু এই বিষয়টো ইতিমধ্যেই শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হৈছে। আৰু শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হোৱাৰ কাৰণে যিহেতু ছাত্ৰ ছাত্ৰীসকলে কণ্টিনিউৱাছলি বিদ্যালয়ত অনুপস্থিত থাকিলে তেওঁলোকৰ একাডেমিক ক্ষেত্ৰখনত বহুত প্ৰভাৱ পৰিব আৰু ইয়ে এটা সময়ত গৈ গৈ ছাত্ৰ ছাত্ৰীসকল স্কুলৰ পৰা ড্ৰপ আউট হৈ যোৱাৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে বিদ্যালয়ত ৰেগুলাৰলি এবচেণ্ট নাথাকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেইটো হৈছে যিসমূহ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত এবচেণ্ট থাকে তেওঁলোকৰ গাৰ্জেন অথবা মাক দেউতাকৰ কাৰেক্ট মোবাইল নাম্বাৰটো শিক্ষা সেতু পৰ্টেলত প্ৰতিখন বিদ্যালয়ৰ তৰফৰ পৰা আপডেট কৰিবৰ কাৰণে কোৱা হৈছে। আৰু ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছে। সেইটো হৈছে 13 মে' 2025 তাৰিখৰ পৰা 17 মে' 2025 তাৰিখ। এই সময়ৰ ভিতৰত এই ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্জেন অথবা মাক দেউতাকৰ প্ৰপাৰ মোবাইল নাম্বাৰটো শিক্ষা সেতু পৰ্টেলত আপডেট কৰিবৰ কাৰণে কোৱা হৈছে, যাতে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা এই গাৰ্জেনসকলৰ মোবাইল নম্বৰত বাল্ক মেছেজ প্ৰেৰণ কৰিব পাৰে। বাল্ক মেছেজ প্ৰেৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ অনুপস্থিতি ৰোধ কৰিবৰ কাৰণে অৰ্থাৎ গাৰ্জেনসমূহক সচেতন কৰিবৰ কাৰণে তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলক ৰেগুলাৰলি বিদ্যালয়লৈ পঠাব পাৰে তাৰ কাৰণে এই বাল্ক মেছেজ পঠোৱাৰ এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে অহা 13 মে' অৰ্থাৎ আজি 13 মে' 2025 তাৰিখৰ পৰা 17 মে' 2025 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহে যিসমূহ ছাত্ৰ ছাত্ৰী অনুপস্থিত আছে তেওঁলোকৰ মাক দেউতাকৰ অথবা গাৰ্জেণ্টৰ শুদ্ধ মোবাইল নাম্বাৰটো শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।